শৰ্টত চবকে সেইটোৱে আহ্বান জনাম যে আজি ডেটত চাই আছে আপুনি পলিউশ্যন কেনেকৈ বাঢ়িছে অক্সিজেন চিলিণ্ডাৰ্ছৰ কাৰণে মানুহে খৰচা কৰি আছে কৰোণাৰ সময়ত চবে বুজি পালে চ' সেই বস্তুটো যদি মনত ৰাখি পেলাই আমি প্ৰতি এজন মানুহ সপ্তাহত নহয় মাহত নহয় ছমাহত নহয় যদি বছৰতো এটা দুটা গছ লগাই দিওঁ কি বেয়া হ'ব সবৰ ভাল হ'ব অক্সিজেন লেভেল বাঢ়িব এনভাইৰনমেণ্ট ভাল থাকিব পলিউশ্যন ফ্ৰী থাকিব আজি পলিউশ্যন আছে এইটো লাহে লাহে কম হ'ব চ' সেইটোৱে সবকে মেছেজ দিওঁ যে আজি বহুত ডাঙৰ এটা দিন আমাৰ কাৰণে আজি দিনটো যদি আমি অলপো আমাৰ পৰিৱেশক যদি মৰম নিদিওঁ গছ পুলি এটা নাচাওঁ নোৰোঁ তেনেহ'লে থাকাকে নাথাকাকে পৃথিৱীৰ পৰা মূল্যটো আমি লৈ আছোঁ কিন্তু আমি পৃথিৱীক মূল্যটো দিয়া নাই তো সেই মূল্যটো দিয়া দিনটো আজি তো আশা ৰাখোঁ চেষ্টা কৰোঁ আমাৰ অসমে এনভাইৰনমেণ্টেল ডে'ত খালি এইটো নাভাবিব যে বছৰত এদিন আহে সেই দিনটোহে আমি মানে এটা পুলিৰ চিন্তা কৰিম বছৰত যিকোনো দিন এটা পুলিৰ চিন্তা কৰিব পাৰি এটা গছৰ চিন্তা কৰিব পাৰি গছ নাকাটাকে গছ ৰোৱাটো চিন্তা কৰিব পাৰি তেনেকৈ বিভিন্ন ভাল ভাল কথা ভাবি পেলাই আমাৰ পৰিৱেশটো ধুনীয়া বনাব পাৰি ধন্যবাদ আপুনি যিহেতু কাইৰোপ্ৰেক্টৰ গতিকে এটা প্ৰশ্ন আমি আমাৰ ৰাইজৰ বাবে সোধো বহুতে আপোনাক সমালোচনা কৰে আৰু বহুতে ভাল পায় এতিয়া দেখিবলৈ পাইছোঁ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰণী বিষয়া নিকিতা গোস্বামীকে ধৰি বিভিন্ন গৰাকী আমাৰ চেলিব্ৰিটি আপোনাৰ ইয়াত আহিছে আৰু তেওঁলোকে আপোনালোক প্ৰশংসা কৰিছে লগতে তেওঁলোকে নহয় সাধাৰণ ৰাইজক কিন্তু প্ৰশংসা কৰিছে বহু দিনৰ পৰা বহুত বেমাৰত ভুগি থকা সেইসকল ৰোগী এতিয়া সুস্থ হৈ উঠিছে কিছুমানে কয় যে এইটো কেইদিনমানৰ কাৰণে ভাল পায় আকৌ পাছত হ'ব এনেকুৱা ধৰণৰ কিছুমান যিবোৰ চলি থাকে মই সেইটো বিষয়ত কৈছোঁ আপুনি যিটো অভিজ্ঞ আপুনি বহু বছৰৰ পৰা এইটো কৰি আছে আৰু আপুনি যেনেকৈ আগবঢ়াই লৈ গৈ আছে বহুখিনি ৰোগী এতিয়া সুস্থ হৈ উঠিছে তো আপুনি এই বিষয়টোত আপুনি কি ক'ব কাৰণ বহুখিনি ৰোগীক আপুনি সুস্থ কৰিছে কিন্তু ঠিক আছে প্ৰথমত কথা সেইটো যে মনত ডাউট আছে যে ৩-৪ দিন ৫ দিন ভাল থাকে বা ১-২ মাহ ভাল থাকে তাৰপিছত আকৌ বিষটো হৈ যায় তো প্ৰথম কথা যে যদি আপোনাৰ কিডনি ষ্টোন আছে ডক্টৰে কিডনি ষ্টোনৰ চাৰ্জাৰী কৰিলে বা কিবা থেৰাপি দিলে বা মেডিচিনছ খাই পেলাই কিডনি ষ্টোন ওলাল বাট আকৌ যদি আপুনি খানা পিনা আপোনাৰ খাদ্য যদি বেয়াকৈ খায় আকৌ কিডনি ষ্টোন হোৱা চান্স থাকে আদি চৰ্দি জ্বৰ হ'ল কাহ হ'ল হাৰ্টৰ বেমাৰ হ'ল কোলেষ্ট্ৰল হ'ল আপোনাৰ টেবলেট কিবা মেডিচিনছ কৰি পেলাই আপুনি গোটেইকেইটা বেমাৰ আপোনাৰ নৰ্মেলত লৈ আহিলে কিন্তু আকৌ যদি খাদ্য আপোনাৰ উল্টা পুল্টা কৰে আপোনাৰ ডে টু ডে লাইফত আপুনি যদি এক্সাৰচাইজ যোগা ষ্ট্ৰেচিং নকৰে তেনেহ'লে বিভিন্ন ধৰণৰ বেমাৰ আকৌ উৎপন্ন হয় তো ছেইম তেনেকুৱা কঁকাল বিষ পিঠি বিষ ডিঙি বিষ যিকোনো বিষ ভাল হয় কিন্তু ভাল হোৱাৰ পিছত যদি আপুনি সেইটো মেইনটেইন নকৰে তেনেহ'লে অফক'ৰ্ছ আকৌ হ'ব যেনেকৈ গাড়ী ভালকৈ বনোৱাৰ পিছত গাড়ীটো বনিব বনাৰ পিছত যদি আকৌ বেয়াকৈ চলায় তো আকৌ বেয়া হ'ব তো পৃথিৱীত কোনো এনেকুৱা বেমাৰ নহয় যি বেমাৰটো আজি ভাল হ'ল তো গোটেই আয়ু ভগৱানে যিমান আয়ু দিছে ইমান আয়ুলৈকে সেইটো ভালে থাকিব যদি আপুনি বেয়াকৈ নিজৰ জীৱনটো চলায় তো সেই বেমাৰটো আকৌ আক্ৰমণ কৰিব পাৰে Stay informed, stay ahead. News NE 365